हेलो गाइस की खबर आपनालोকৰ आशा कৰো সকলে ভালে আছে वेलकम बैक टू माय यूट्यूब चैनल राइड विथ महादेव আজি হল সানডে আৰু জানে সানডে মানে ফানডে আৰু সানডে আমি যাও ৰাইডত তো আজি এটা বহুত ধুনিয়া প্লেস আছে একবাৰ অলপমান ডেমো চাই লওক এই প্লেসটো কত হয় কি হয় গোটেইখিনি কথা কম কিন্তু সবখিনি কথা কম মোটা ব্লগত তো বলত দেৰি নকৰি মোটা ব্লগত যাও আৰু যাই কিনে ধুনিয়াকে ভিডিওটো ষ্টাৰ্টিং কৰো কিন্তু আজি বহুত কেজন আমাৰ ভাই যোৱা কথা আছিল কিন্তু কি কব আৰু সবৰে প্ৰবলেম থাকে ন আহিব নোৱাৰিলে কিন্তু যদিও আহিব পাৰে ন এইখিনি চাই কিনে বহুত বেছি পস্তাব কাৰণ বহুত ধুনিয়া জায়গা আৰু একদম আল্টিমেট তো এইটো জায়গা কত হয় কি হয় গোটেইখিনি কথা কম ডিটেইলছত তো বলত ডাইৰেক্ট মোটা ব্লগত যাও তেতিয়া কাৰণে বাই বাই गुड मर्निंग गाइस इतना मर्निंग टाइम है 5:10 और ताम ठंडा चाक ना क्या पूरा आंधार हो और मैं आसो बर्तमान खानापारात और जेहेतु आज सानडे तो जाने सानडे मैं फानडे और सानडे मैं जाऊँ राइडत तो आज एकदम आर्ली मर्निंग राइड जाए कारण आज बहुत दूर जाए माने 200 किलोमीटर राइडत जाए जाते 200 आहते 200 माने टोटल 400 किलोमीटर तो राइड तो कत है कि गोटेखिनि कथा कम किन्तु अलपमान आगत आमार पंकज भाई रखी आछे खानापारा बास स्टैंडत तो पंकजक लै लওঁ लै किने दुजन भाई मिली किने धुनियाके ओলাই जाम और मैं मोर बाइकत जाम और पंकज जावत तार स्कूटी माने एंटगत तो स्कूटी दिओ अपनी राइड करिब पारे बाइकर लगत बा स्कूटीर कोनो कथा नाइ मेन कथा हल राइडाৰৰ ওপৰত तो बलक देरी नकरि आगলৈকে যাই থাকো और आगत যাই ধুনিয়াকে কথা पातिम अलपमान पोहरो হৈ লওক तो फटाफट आगলৈকে যাই থাকো बलक गुड मर्निंग गाइज गुड मर्निंग फ्रम सोनापुर चाक पोहर हो गल और सब पिने कली कली एकदम ठंडा माने कैसे न आल्टिमेट ठंडा गुवाहाटी जिमान ठंडा नाइ किन्तु ये पिने बहुत बेसि ठंडा तो गाइस चाওক ना इमान कली हो गल प्राय देखा नपा गल चाওক केमेरा लेन्सखन मुछि दिसु मैं तथापि माने किमान कली और माने गात एकदम नियर परिसे चाওক ना कि आल्टिमेट ठंडा रहा पाমৰ बेसि दूर नाइ तो रहा पार हो किने नगा बाइपासत अलपमान रखिम रखि किने ब्रेकफास्ट करि धुनियाके ओলাই जाम आरो आमार डेस्टिनेशन लगे और चाওক आल्टिमेट परिवेश कि धुनिया लागिसे আজি गाइस आहि पालो नगाঁও बाइपास एतिया अलपमान अफरोडिंग আছে এইখিনি ৰাস্তা বেয়া নতুনকে বনাই আছে এটা ফ্লাইওভাৰ বনাই আছে তো এটা যাব লাগিব আমি ৰাইট সাইডে মানে শিলচৰ যোৱা ৰাস্তাৰ পিনে আৰু শিলচৰ যোৱা ৰাস্তাৰে আমি যাই কিনে মেন যাব লাগিব ডিফু যোৱা ৰাস্তা ডিফু পাৰ হৈ কিনে আমি পাম আমাৰ ডেষ্টিনেশ্যন কাৰ্বি আলং আৰু কাৰ্বি আলঙত আছে আমাৰ ডেষ্টিনেশ্যন ভেলুৰঘাট ৱাটাৰফল বহুত দিনৰ ভাবি আছিলোঁ আজি 6-7 মাহ হৈ গ'ল তো ইয়াতে এখন হোটেল আছে ইয়াতে ৰখি লওঁ ৰখি কিনে ব্ৰেকফাষ্ট কৰি লওঁ কৰি কিনে ধুনীয়াকৈ কথা পাতি আছোঁ A few moments later तो गाइस फाइनली आइ पालो बाइपास एतिया आमी एटु रास्तारे सीधा যাব লাগিব एटु शिलचर रास्ताটো तो एटु रास्तारे जाम मेन एटा डबका टाउनলৈকে डबका टाउনৰ পৰা হাকো যাব লাগিব লেফট সাইডে तो डेस्टिनेशन दूर আছে আৰু এটা টাইম হৈছে 7:30 ঘৰৰ পৰা ওলাইছিলো 5:30 2 ঘণ্টাত আমি আমাৰ বাইপাস পাই গলো তো ইয়াৰ পৰা বেছি দূৰ নহয় আৰু তো এতিয়া ইয়াতে ৰখিছো ইয়াতে ৰখি কিনে ব্ৰেকফাষ্ট কৰি লওঁ ভোক লাগিছে কাৰণ আৰু আগত যাই কি খোৱা হয় কি খোৱা ঠিক নাই তো ফটাফট ब्रेकफास्ट कर लो तरह धुनियाके लग पाई दियक तो गाइस गरम गरम पराठा सब्जी और इपिने आमलेट आहि आछे टिपटप खाई लो और ओलाई जाम बजा करे और पंकज भाई पूरा फाट बिजी एकदम तो दाम ठंडा और इपिने लाल चाह तो खाई लो टिपटप तरह ओलाई जाम 11 minutes later तो गाइस ब्रेकफास्ट कर ललो और या आमार बाइक और पंकज भाई स्कूटी रखी आछे तो এখন मोर बाइक और এখন पंकज भाई एंटरखन तो এতিয়া বিন্দাস টিপটপ ওলাই যাব লাগিব আমাৰ ডেষ্টিনেশ্যনলৈ কোনো এতিয়া টেনচন নাই আৰু ভোক লাগিছিল তো পটাপট ব্ৰেকফাষ্ট কৰি ললো আৰু এতিয়া বিন্দাস যাইছো আমাৰ ডেষ্টিনেশ্যনলৈকে আৰু যি কি নহওক আজি বহুত বেছি ভাল লাগিছে কাৰণ বহুত দিনৰ ভাবি আছিলো ভেলুৰঘাট ৱাটাৰফল চাব যাম বুলিকে তো আজি এইটো পুৰা কমপ্লিট হৈ গ'ল তো বলক দেৰি নকৰি আগলৈকে যাওঁ আৰু আগতে ধুনীয়াকৈ কথা পাতি আছো तो गाइस सोमाय আহিলো আমি ডিফু কাৰ্বি আলং যোৱা ৰাস্তাৰে এটো ৰাস্তাৰে গলে আমি পাই যাম ডিফু কাৰ্বি আলং ডকমকা গুটেখিনি পাম আৰু আমি যাব লাগিব ডকমকালৈকে আৰু ইয়াৰ আগত যাই কিনে এখন ধুনীয়া অৰণ্য আছে তাতে যাই কিনে ধুনীয়াকৈ আমি কথা পাতি আছো তো গাইস এতিয়া এইটো ধুনীয়া ৰাস্তাৰে যাই থাকো ধুনীয়াকৈ একদম মানে কি ক'ব ইমান ধুনীয়া মানে ৰাস্তা ন আল্টিমেট কিন্তু ৰাস্তাৰ মাজে মাজে অলপমান গাটা আছে বাকি যি কি নহওক ন এইখিনি সিন একদম আল্টিমেট আৰু মোৰ সবতকৈ বেছি ভাল লাগিছে এই ৰাস্তাটোৱে
আৰু মানে কি ক'ব মানে মই মুখেৰে ক'ব নোৱাৰোঁ আপোনালোকে যেতিয়া নিজে এইটো ৰাস্তাৰে আহিব ন তেতিয়া ধুনীয়াকৈ গম পাই যাব এইটো ৰাস্তাৰ মানে মাহাত্য কিমান তো বলক দেৰি নকৰি আগলৈকে যাওঁ একেবাৰে যাইকে ডকমকাত লগ পাই আছোঁ আৰু আপোনালোকে তেতিয়ালৈকে ধুনীয়াকৈ চিনেৰী ৰিচৰ্টখিনি এনজয় কৰক তো গাইজ ফাইনেলি আহি পালোঁ ডকমকা টাউন এইখনে ডকমকা টাউন এতিয়া যাব লাগিব আমি লেফ্ট ছাইডৰ ৰাস্তাটোৰে ৰাস্তা বুলি ইমান এটা ঠিক নহয় মানে বহুত বেয়া ৰাস্তা তো এইটো ৰাস্তাৰে যাব লাগিব অফৰোডিং কৰি কৰি আমাৰ ডেষ্টিনেশ্যন ভেলুঘাট ৱাটাৰফললৈকে তো চাওক ৰাস্তা মানে গাইজ একদমেই বেছি বেয়া এইবোৰ ৰাস্তা দেখিছে কেনেকুৱা মানে খালা বামা মানে কিবা কিবি কাটা অফৰোডিং কৰি কৰি মানে আজি পাম ফাটি যাব বাকী যি কি নহওক আজি এখন এক্সপালছ বা এখন যদি হিমালয়ান লৈ আহিলোঁ হয় ন পৰা ফালি যাব পাৰিলোঁ হয় ৰাস্তা কিন্তু কোনো টেনশ্যন নাই হিমালয়ান নহ'লেও হ'ব এক্সপালছ নহ'লেও হ'ব মোৰ এইখনে কাফি আছে তো বলক বেয়া ৰাস্তাৰে এতিয়া আপোনালোক লৈ যাওক ধুনীয়া আমাৰ ডেষ্টিনেশ্যনলৈকে আৰু গাইজ ৰাস্তা দেখিছেনে চাওক কি মস্ত মস্ত খাল এই ৰাস্তাৰ মাজত মানে আপোনালোকে যদি কাৰ্বি আংলঙৰ পিনে আহে ন বা ভেলুঘাট ৱাটাৰফল যদি চাব আহিম বুলি ভাবে তেতিয়াহ'লে একদম সোনকালে আহিব কাৰণ যিমান সোনকালে আপুনি আপোনাৰ ৰিটাৰ্ণ হ'ব পাৰিব সিমান সোনকালে আপোনাৰ কাৰণে বেছি ভাল মানে এইবোৰ জেগাত ন ৰিস্ক বহুত বেছি হৈ যায় চাওক আপুনি ইমান বেয়া ৰাস্তা মানে আপুনি মানে কিবা এটা এক্সিডেণ্ট হ'লে মানে বা যিকোনো প্ৰব্লেম হ'লে আপুনি পটককৈ ইয়াৰ পৰা মানে যাব নোৱাৰে ইমান বেয়া ৰাস্তা গা বিষাই গৈছে গাইজ একদম গা বিষাই গৈছে তো গাইজ ফাইনেলি আহি পালোঁ জেগাখিনি এতিয়া মানে টিকেট কাউণ্টাৰ নেকি আগত এইটো নাজানো ইমান ৰাস্তা বেয়া সঁচাকৈ মানে বাইকৰ চকাৰ পৰা ভাঙি যাওঁ যাওঁ হৈ গৈছে তো ইয়াতে ফাৰ্ষ্টত ৰখোঁ টিকেট কাটি লওঁ টিকেট কাটি কিনে ধুনীয়াকৈ ওপৰলৈকে উঠি যাম আৰু আপোনালোক ধুনীয়াকৈ দেখাম আৰু বেছি দূৰ নাই আৰু অলপে আছে তো অলপমান যাই পাছত ধুনীয়াকৈ মই দেখাব পাৰিম আৰু ইয়াতে টিকেট লিখা আছে মানে আপুনি যদি বাইক লৈ আহে বাইকৰ 50 টকা কৰি কেনে পাৰ পাৰ্চন 20 টকা কৰি কেনে আৰু যদি আগত যদি বাইক চাইক যদি পাৰ্কিং কৰিব লাগে তেতিয়াহ'লে 10 টকা আৰু ইয়াতে কিবা লিখা আছে আচলতে ভেলুঘাট ৱাটাৰফলটোৰ নাম কিবা ডিক্ৰুটি ৱাটাৰফলছ বুলিও কোৱা হয় তো এতিয়া এইখিনি ৰাস্তা ভাল এইখিনি ৰাস্তা ধুনীয়া ব্লক পাৰা আছে টেনশ্যন নাই তো বলক আগলৈকে যাওঁ আগত যাই কেনেবা কি হয় আপোনালোক ধুনীয়াকৈ গোটেইখিনি দেখাই আছোঁ बोले भैया हाँ पार्किंग देना पड़ेगा पार्किंग देके गाड़ी जगह तक पार्किंग का तो टिकट देखे है उधर में नहीं उधर में एंट्री लिया है अच्छा अलग हाँ अब 10 टका देके डायरेक्ट जगह में लेके जाओ गाड़ी ले जा सकता है किधर से जाना पड़ेगा ये रास्ता ठीक है दे रहे हैं तो गाइस पार्किंगर पैसाओ दिलो 10 टका কৰি কেনে পাৰ বাইকৰ আৰু ইপিনে 70 টকাটো গেটত লৈছে এন্ট্ৰি ফিজ মানে 80 টকাকে পাৰ পাৰ্চন হৈছে তো এতিয়া এইটো ৰাস্তাৰে ওপৰলৈকে উঠি যাম আমি ধুনীয়া কৰি মেইন জাগালৈকে আৰু ইয়াতে বহুত মানে পিকনিক খোৱা পাৰ্টি আহিছে তো ইয়াতে পিকনিক খাব মানে ভাল জাগাটো তো এতিয়া ৰাস্তাখিনি ভালে কাৰণ এইখিনি ৰাস্তাত টিকেট লৈ ন তো ধুনীয়াকৈ মানে ব্লক পাৰি থৈ দিছে তো বলক ওপৰলৈকে যাওঁ ওপৰত যাই ধুনীয়াকৈ আমাৰ ডেষ্টিনেশ্যনটো আপোনালোকক মজাকৈ দেখাই আছোঁ তো গাইজ ফাইনেলি আহি পালোঁ জন্মতলৈকে ইয়াতে এতিয়া যি ধুনীয়া চিনত আপোনালোক দেখাই দি আছোঁ আৰু যিটো ৰাস্তাৰে আহিছোঁ ন আৰু সন্মুখত আছে আল্টিমেট চিন তো গাইজ ফাইনেলি ইমান দূৰ অফৰোডিং কৰি বেয়া ৰাস্তাৰ মাজে মাজে আহি পাই গ'লো দ্য মাইটি ভেলুঘাট ৱাটাৰফল বহুত মজা লাগিছে যিমান দূৰ দুখ কষ্ট কৰি আহিছিলোঁ যিমান অশান্তি পাইছিলোঁ যিমান বেয়া ৰাস্তা আছে চব খতম হৈ গ'ল সেইটো দেখিছিল পিছফালে তো আপোনালোক মজাকৈ চিনেমেটিক স্পটত ধুনীয়াকৈ দেখাই আছোঁ তো বলক ৱাটাৰফলটো ধুনীয়া কৰি চিনেমেটিক স্পটত চাই লওঁ তো গাইজ চাওক পিছফালে ভেলুঘাট ৱাটাৰফল আল্টিমেট
ফুল জছত এইটো চাবৰ কাৰণে আহিছিলো ইমান দূৰ গুৱাহাটীৰ পৰা আৰু একদম কষ্ট সাৰ্থক হৈ গ'ল। পংকজ ভাই আহি কেনেকুৱা লাগিল? মজা লাগছে ন? যোনে অহা নাই সি বেয়া পস্তাব, কিন্তু আজি বহুত কেইজন মানুহ অহা নাই আমাৰ লগত, বেয়া পস্তাব গাইজ। আমিও পস্তাইছো কাৰণ ৰাস্তা একদম বেয়া আৰু যিমান সোনকালে পাৰে ইয়াৰ পৰা ওলাই যোৱাৰ চেষ্টা কৰিব। ৰাস্তা ভয়ংকৰ বেয়া, কিন্তু ৰাস্তা ভয়ংকৰ বেয়া হলেও ন এই চিনখিনিৰ কাৰণে সকলোখিনি কুৰবান আছে। এইটোৱে আছিল ফেলুৰঘাট ৱাটাৰফল। তো বঢ়িয়াকৈ টিপটপ চাই ললো আৰু পুৰা চাওক, পুৰা চিটকনি পৰি আছে, মানে পানী ইমান স্পীড আছে ন। আৰু ভাবি চাওক বাৰিষাত কেনেকুৱা হ'ব। বাকী যি নহওক আহি কিন্তু বহুত দিল খোজ হৈ গ'ল, যিমান দুখ কষ্ট আছিল চব খতম হৈ গ'ল। তো গাইজ আজিৰ এইটো ভিডিঅ' ইয়াতে এণ্ডিং কৰি দিওঁ। যদি ভিডিঅ'টো চাই ভাল লাগে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব চব কৰি দিব আৰু কাষত টিংকে বজাই দিব। তো লগ পাম আকৌ নেক্সট ব্লগত, তেতিয়া কাৰণে বাই বাই। আৰু ফেলুৰঘাটকো বাই বাই, আকৌ আহিম কেতিয়াবা। কি চিপছ খাইছা? কাঁচকলৰ চিপছ কেনেকুৱা লাগছে খাই?